নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি ভিডিঅ'টো মোৰ কেৰাহীখনৰ পৰা আৰম্ভ কৰিছোঁ। ৰাতিপুৱাই ল'ৰা ছোৱালী স্কুল খোলা, সেইটো কাৰণে বনাবৰ কাৰণে বৰ লৰালৰি কৰিব লগা হৈছে। এইফালে আকৌ টিফিনো ভৰাব লগা হৈছে। মানে ল'ৰাটোৱে বেলেগ ৰুটি বা বেলেগ খাই বেয়া পায়, সি চুজি খাই ভাল পায়, সেইকাৰণে প্ৰায় তাক চুজিকে বনাই দিওঁ। বিশেষ বৰ স্পেচিয়েলকৈ নিদিওঁ বাৰু, চিম্পুলকৈ চুজি বনাই দিওঁ। তাৰপিছত আকৌ ল'ৰাটোক থ'বলৈ আহিলোঁ, দেউতাকো নাই, দেউতাক পথাৰলৈ গ'ল। তাৰপিছত আকৌ পথাৰলৈ বুলি ওলাইছোঁ দেই ৰাইজ। এইফালে ফ্লাক্স, এইফালে পানী বটল, এইফালে তিয়ঁহ, কটাৰী চব লৈ লৈছোঁ। আৰু এইফালে লৈছোঁ মোৰ স্কুটিখন ল'ম আৰু এতিয়া পথাৰত চাহ দিওঁগৈ। চব ভৰাই লৈছোঁ আৰু বটল চটল চব ভৰাই লৈছোঁ, বুজিছে নাই। ফ্লাক্সটো বাৰু এনেকৈ লৈ যাম, চাইকেলৰ বাস্কেটত দিলে আকৌ ভাগিব যে। এতিয়া পথাৰত চাহ দিওঁগৈ দেই। আহি থাকোঁতে আকৌ দোকান এখনত সোমাই চানা পেকেট কেইটামান লৈ লৈছোঁ। চাহৰ লগত চানা খাই ভাল লাগে, সেইটো কাৰণে ময়ো খাম বুলি লৈ লৈছোঁ। আহি পিনে পথাৰ পালোঁহি আৰু তাৰ আহি একেবাৰে ভাগৰ লাগি যায়গৈ। চাইকেল লৈ আহিছোঁ, হ'লেও ৰাস্তাটো বেয়া যে চাইকেলখন এডোখৰত থৈ আহিব লগা হ'ল। এইখন পঠাই আহিছোঁ। তাৰপিছত এইফালে মানুহজনে আকৌ মানে খুঁটিবিলাক পুতি আছে আৰু পুলি ৰুবৰ কাৰণে, মানে আমাৰ চাহ পুলি ৰুই থকা হৈছে, আপোনালোকেতো গম পায়েই ন। তাৰপিছত তেওঁ খুঁটিবিলাক পুতি আছে সমান জোখত, এটা জোখৰ ৰুব লাগে যে। তাৰপৰা আমাৰ ককায়ো আছে বাৰু, ককায়ো তেওঁ এইফালে ৰুই আছে। তাৰপিছত প্ৰায়খিনি হ'লে আৰু এইখিনি ৰোৱা হৈ গ'ল, আৰু অলপমান ৰুবলৈ আছে। মানে ইমান ধুনীয়া লাগিছে পুলিখিনি ৰুই দিলত, এতিয়াহে মানে মনটো শান্তি লাগিছে। নহ'লে আগতে ভাবি আছিলোঁ কেতিয়াকৈ মানে তলিখন উলিয়াই চাফা কৰি পিনে কেতিয়া ৰুব পাৰিম মানে নিজৰে মনটো বেয়া লাগি থাকে যে। এতিয়া পুলিখিনি ৰুই দিলত অকণমান মনটো ভাল লাগিছে আৰু এইখিনি বৰ ডাঙৰ হ'বলৈ দিন লাগিব দেই। আপোনালোকেতো জানেই আজিকালি প্ৰায়বিলাকৰ ঘৰতেই বাগান এডোখৰ থাকেই নহয় জানো বাৰু। তাৰপৰা এইফালে মানুহজনে ভৰি হাত ধুইছে আৰু এতিয়া বৰষুণৰ বতৰ যে অলপ বোকাও হৈ আছে, সেইকাৰণে ভৰি হাতকেইটা ধুই আহিছে। তাৰপৰা এইখিনি ৰুবলৈ মানে পুলি নহ'লেগৈ, আৰু অলপমান পুলি আনিব লাগিব, তেতিয়াহে এইখিনি ৰুবলৈ হ'ব বুলিয়ে ভাবিছিলে বাৰু। হ'লেও কি হিচাপ কৰিলে নাজানো বাৰু, কিন্তু নহ'লগৈ, আৰু অলপমান আনিব লাগিব। তাৰপৰা হ'লেও প্ৰায়খিনি যে ৰুই হ'ল, সেইটো কাৰণে ভাল লাগিছে। বাৰীখন মানে এতিয়া উলিয়াই দিলত মানে বহুত আহল বহল লাগিছে আৰু আগতে ইমান বহল নালাগিছিলে। এইফালে আমাৰ ককাইক চাহ খাবলৈ মাতিছোঁ। তাৰপিছত ওচৰতে আৰু এখন বাগান আছে, আপোনালোকক দেখুৱাম যে, ইমান ধুনীয়া। সেইখন চাওকচোন, ইমান ধুনীয়া বাগানখন। মোৰ বাৰু সৰুৰ পৰাই হেঁপাহ আছিলে দেই বাগানত। ক'ৰবালৈ যদি যাওঁ নহয়, বাগানবিলাক দেখিলে ইমান ভাল লাগে, এনেই সোমাওঁ মাজত। আগতেতো আমাৰ দিনত মানে মোবাইলৰ যুগ নাছিলে, আজিকালিহে মোবাইলত ফটো একপি তুলি থ'ব পৰা যায়। আগতে বাগানৰ মাজত এনেই সোমাই আৰু ঘূৰি ফুৰি ইফালৰ পৰা সিফালে, মানে ভাল লাগে বাগানৰ পৰিৱেশটো। মই সৰুৰ পৰাই ভাল পাওঁ বাগানৰ পৰিৱেশটো। তাতে এতিয়া নিজে কৰিবলৈ লৈছোঁ যে, সেইটো কাৰণে মানে আৰু ভাল লাগিছে। এইফালে মানুহজনে ফটো মাৰিছিলে তেওঁ। এইফালে চাহ বাকি দিছোঁ আৰু ককাইক। তাৰপৰা লগতে তিয়ঁহ লৈ আহিছিলোঁ। মানে আমাৰ মানুহজনে চাহ নাখায়, তেওঁ চাহ আগৰ পৰাই নাখায়, সৰুৰ পৰাই নাখায় বোলে চাহ। এতিয়া আমাৰ বিয়া হোৱাচোন 12-13 বছৰ হ'ল, তেওঁ মানে ৰাতিপুৱা চাহ নাখায়েই। প্ৰায় কেতিয়াবা কাৎচিত মন গ'লেহে খায়, মানে চাহ লাগিবই যে কথা নাই। সেইটো কাৰণে মই তিয়ঁহ লৈ আহিছিলোঁ, তিয়ঁহ চানা পেকেট তেনেকৈ লৈ আহিছিলোঁ। তাৰপিছত এইফালে তিয়ঁহ কাটি দিছোঁ তেওঁ আকৌ কেঁচা তিয়ঁহ খাই ভাল পায়, ময়ো খাই ভাল পাওঁ। সেইকাৰণে ককাই নাখায় বাৰু, আমি দুটাই খাওঁ বোলো। তাৰপিছত ময়ো খাই লৈছোঁ, খকুলি যে, সেইটো কাৰণে মানে খোৱা বস্তু দেখিলে ৰ'বই নোৱাৰোঁ, খাই লৈছোঁ। খাই বৈ ধুনীয়াকৈ আৰু পেটটো ভৰাই লৈ তাৰপিছত ঘৰলৈ যাম আৰু। ইয়াতো আকৌ ৰৈ থাকিবলৈ সময় নাই, কাৰণ মানুহজনলৈ ভাত দিবগৈ লাগে, তেওঁ অফিচলৈ যাব যে। অকণমান ৰ'ম বুলি ভাবিছিলোঁ, হ'লেও তেওঁৰ লগতে বোলো যাওঁগৈ। তাৰপিছত গুচি আহিলোঁ, তেওঁ বাইক লৈ আহিছে, মই বাৰু চাইকেল লৈ আহিছিলোঁ। সেইটো কাৰণে গোটেই বোকা যে, সেইকাৰণে ৰাস্তাতে ভৰিকেইটা অকণমান বোলো ধুই লওঁ, নহ'লে বোকা ভৰিৰে যাবলৈ দিগদাৰ। সেইটো কাৰণে ভৰিকেইটা ধুই ল'লোঁ পাৰৰ পুখুৰীটোত। এইফালে চেণ্ডেলযোৰ আকৌ ৰাস্তাতে খুলি থৈ গৈছিলোঁ। তাৰপিছত চেণ্ডেল পিন্ধি ল'লোঁ আৰু লৈ পিনে এইফালে ৰাস্তাটো ইমান বোকা নহয়, চাইকেলখন মানে পাৰ কৰিবই নোৱাৰি। সেইটো কাৰণে মানুহ এঘৰতে থৈ গৈছিলোঁ। এইফালে মানুহজনেও আকৌ ইয়াতে বাইকখন থৈ গৈছিলে, মানে পাৰ কৰিব নোৱাৰি যে বোকা। তেওঁ বাইক লৈ গুচি গ'লগৈ। আনকালে বাৰু লগতে আহোঁ, হ'লেও তেওঁ আজি ৰাতিপুৱা সোনকালে আহিলে যে, মই এইফালে মানুহ ঘৰত চাইকেলখন থৈ গৈছিলোঁ যে, চাইকেলখন লৈ লৈছোঁ। লৈ পিনে আৰু মই এতিয়া চাইকেল লৈ গৈ থাকিম। তেওঁ গা পা ধুৱে মানে মই ভাত দিবলৈ পাই যামগৈ আৰু। ভাত চাত চব বনাই ৰেডি কৰি থৈ আহিছোঁ বাৰু।
হ'লেও আকৌ মোৰ দোকানত সোমাবলগীয়া আছিলে ৰান্ধনী মানুহ যে ঘৰত আকৌ কিবা কিবি নাছিলে সেইটো কাৰণে বোলো বস্তুকেইটা দৰকাৰী বস্তুকেইটা লৈ লওঁ সেই বুলি কৈ সোমালোঁ সোমাই তেওঁক ভাত পানী বনাই খুৱাই বুৱাই পঠিয়ালোঁ পঠিয়াই লৈ আকৌ এইফালে ঘৰ দুৱাৰকেইটা মুচি লৈছোঁ ৰাতিপুৱা মানে ঘৰ দুৱাৰ মুচিবলৈ নহ'লে সেইটো কাৰণে ঘৰ দুৱাৰকেইটা মুচি লৈছোঁ মুচি মেলি লৈ পিনে আমালৈও ভাত হৈ আছে আৰু এইফালে ভাতকেইটা বাঢ়ি লৈছোঁ মোলৈও মানে মাকে দেউতাকে দিলোঁ বাৰু তেওঁলোকে ডাইনিঙত খাইছে মই গৰম দিনত ডাইনিঙত ভাত খাই বেয়া পাওঁ সেইটো কাৰণে তলতে বহি খাইছোঁ এইফালে লাই শাকৰ ভাজি বনালোঁ তাৰপিছত ভাতকেৰেলা আলু পিটিকা তাৰপিছত কালি মাছৰ মাথা অলপ আছিলে কোমোৰা দি তাকে ভাজিলোঁ তাৰপিছত আকৌ এইপিনে দাইল বনালোঁ আজি ভাত এয়াই বনালোঁ বাৰু পথাৰলৈ যাওঁতে বনাই থৈ গৈছিলোঁ লৰালৰিকৈ খাই বৈ উঠি আকৌ মোৰ শান্তি নাই নহয় এইফালে আকৌ ল'ৰাটো স্কুল ছুটি দিব হ'ল যে 12টা বাজিলে ৰেইনকোট লৈ লৈছোঁ আকৌ বৰষুণ দিছে ৰাতিপুৱা আকৌ ৰ'দ লাগিছিলে এতিয়া আকৌ কিনো হ'ল জানো বতৰটো বৰষুণ দিছে সেইটো কাৰণে আকৌ চাইকেলখনকে লৈ আহিছোঁ তাৰপিছত তাক স্কুলৰ পৰা উলিয়াই আনিলোঁ আনি পিনে পেণ্টটো পিন্ধোৱা নাই বাৰু সৰুকৈ বৰষুণ দিছে যে সেইটো কাৰণে ওপৰৰ চোলাটোকে পিন্ধাই দিছোঁ বেছি ডাঙৰ বৰষুণ নহয় সি আকৌ ৰাস্তাতে খুলিয়ে